আচ্ছা, আপোনাসকলৰ নিউজ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ বা ৰঙালী বিহুৰ বৈশাগু উৎসৱৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি শ্ৰী শ্ৰী মা পাৰ্বতী দেৱী এই ঐতিহ্য মন্দিৰ দৰ্শন কৰিবৰ কাৰণে অকল এই অঞ্চলৰে নহয়, অসমৰ বিভিন্ন ঠাইৰ পৰা এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। আৰু ইয়াৰ মহত্ব বা বিশেষত্ব এইটোৱেই যে ইয়াৰ এক দৰ্শন কৰিলে গোটেই মানুহৰ গোটেই বছৰটোৰ কাৰণে মানে দিন ভালে ভালে যায়, তেনেকুৱা এটা বিশ্বাস আমাৰ আছে আৰু সেইকাৰণে মন্দিৰ দৰ্শন কৰিবলৈ আহে। ইয়াৰ উপৰি আমাৰ যিসকল নৱদম্পতিসকলে বা যিসকল যুৱক যুৱতী, সেই যুৱক যুৱতীয়ে তেওঁলোকৰ মংগল কামনা বিচাৰি পেলাই এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। আৰু যিসকল ৰোগাক্ৰান্ত বা ৰোগ হোৱা মানুহ, তেওঁলোকৰ ৰোগ যাতে ভাল হয়, তেওঁ সুস্থ শৰীৰে গোটেই বছৰটো চলি যায়, সেয়ে এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। আৰু সেইমতে তেওঁলোকে ফল পাইছে কাৰণে তেওঁলোকে আজিয়েই নহয়, বছৰে বছৰে তেখেতসকল আহে। আৰু এনেধৰণে আমাৰ বিশ্বাস আছে কাৰণে এই অঞ্চলৰ মানুহৰ লগতে হাজাৰ হাজাৰ মানুহ, আপোনালোকে দেখিছে মন্দিৰত দেখিছে কিমান মানুহ আজি সমাগম হৈছে, যেনেকৈ সেই বিশ্বাস অনুসৰি এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। আমাৰ এই অঞ্চলৰ বোকা অঞ্চলৰ লগতে আপোনালোকে দেখিছে গুৱাহাটীৰ পৰা বা গুৱাহাটীৰ বাহিৰৰ মানুহ, ইফালে গোৱালপাৰালৈকে এনেকৈ বিভিন্ন অঞ্চলৰ মানুহ ইয়াত আহিছে। আপোনালোকে সেই দৰ্শনাৰ্থীসকলক সুধিলে গম পাব, তেওঁলোকে বিভিন্ন ঠাইৰ পৰা আহিছে। আমি আজিও পাইছোঁ গোলাঘাট, শিৱসাগৰৰ পৰাও এনেকুৱা মানুহ আহিছে। গতিকে এনেধৰণে তেওঁলোক নিশ্চয় ইয়াৰ পৰা কিবা এটা ফল পাইছে কাৰণে ইয়াত আহিছে। আমি আগতেও পাইছিলোঁ যোৱা বছৰ ইয়াত বৰ বিচাৰি পেলাই তেওঁলোকে আহিছিল, তেওঁলোকে সন্তান বিচাৰি আহিছিল। তেওঁলোকে ইয়াৰ মন্দিৰ দৰ্শন কৰি পেলাই তেওঁলোকে সন্তান লাভ কৰিছে। আৰু সেইকাৰণে তেখেতসকলে তেওঁলোকৰ যিহেতু ফল ফুলি আহিছে, সেইকাৰণে সেই বিশ্বাস আছে কাৰণে আকৌ এইবাৰ আহিছে যে এনেকুৱা কিছুমান ফল পাইছে কাৰণে মানুহে দৰ্শন কৰিবলৈ আহি আছে।